Good afternoon, everyone. So, in my previous class, last class at Education or BSc Unit 3, এইখিনি আমি ডিসকাস কৰিছিলোঁ হিষ্ট্ৰিকেল ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন ইণ্ডিয়া ভাৰতবৰ্ষত শিক্ষাৰ বিকাশ অৰ্থাৎ হিষ্ট্ৰিকেল ডেভেলপমেণ্টখিনি যোনখিনি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ আজি তাৰ নেক্সট পাৰ্ট আমি আজি হাৰ্টক কমিটিৰ পৰা ষ্টাৰ্ট কৰিম হাৰ্টক কমিটি আৰু যোনখিনি কমিশ্যনছ আছে যোনখিনি কমিশ্যনছৰ কণ্ট্ৰিবিউশ্যন আছে ইন দ্য ফিল্ড অফ ডেভেলপমেণ্ট অফ এডুকেশ্যন চ' হাৰ্টক কমিটি কণ্ট্ৰিবিউশ্যনছ কেনেকুৱা ৰিকমেণ্ডেশ্যনছখিনি কেনেকুৱা আৰু তাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ লগত কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন আছে এইখিনি আমি আলোচনা কৰিম হাৰ্টক কমিটি আমি কওঁ এই হাৰ্টক কমিটিখন চাইমন কমিশ্যন অৰ্থাৎ ভাৰতৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ পৰীক্ষাৰ বাবে গঠন কৰা ভাৰতীয় এখন আয়োগ বুলিও ক'ব পৰা যায় এক সহায়ক সমিতি নিযুক্তি কৰে যাক আমি ক'ব পাৰোঁ হাৰ্টক কমিটিও বুলি কোৱা হয় ইয়াৰ অধ্যক্ষ হিচাপে ছাৰ ফিলিপ জেছফ হাৰ্টক নামৰে নামকৰণ কৰা হৈছিলে আৰু আমি অধ্যক্ষ এখন কমিশ্যনৰ চেয়াৰমেন বুলি ক'লে আমি ফিলিপ জেছফ হাৰ্টকৰে নাম ল'ব লাগিব কমিটিখনে এই সিদ্ধান্তৰ উপনীত হৈছিল যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিমানখিনি সম্প্ৰসাৰণ বা আমাৰ যিমানখিনি গুণগত মানদণ্ডৰ মূল্যায়ন হৈ আছে আৰু সময়ৰ যিমানখিনি আমাৰ তাৎক্ষণিক প্ৰয়োজনবোৰ আছে পৰিমাণৰ শিক্ষা বৃদ্ধিৰ বাবে সংগ্ৰাম কৰাৰ এটা সলনি শিক্ষাৰ মানদণ্ড উন্নত কৰা যায় সমিতিখনে আমাৰ গোটেই ভাৰতত শিক্ষাৰ সকলো দিশৰ আমাৰ অনুসন্ধান কৰিছিলে আৰু এইখন ছেপ্টেম্বৰৰ পৰা আমাৰ এইখন প্ৰতিবেদন এইখন উপস্থাপন কৰা হৈছিলে লঞ্চ কৰা গৈছিলে হাৰ্টক কমিটিখনে প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ ওপৰত বিভিন্ন পৰামৰ্শও আগবঢ়াইছিলে এতিয়া আমাৰ এখন আইন আছে ভাৰত চৰকাৰ আইন যোনখন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিজলিউশ্যন এক্ট বুলি কওঁ আমি এইখন 1935 হৈছিলে ভাৰত চৰকাৰ আইন 1935ৰ এখন ৰাজনৈতিক স্বাধীনতাৰ প্ৰাপ্তিৰ দিশত শিক্ষাৰ উন্নতি দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিলে আৰু এইখন আমাৰ 1937 চনৰ পৰা ব্ৰিটিছ ভাৰতত এখন 11খন প্ৰদেশত আমাৰ প্ৰদৰ্শিক যোনখন আমাৰ চোৱা চিতা হিচাপে এখন আহ্বান কৰাৰ প্ৰশাসনৰ এক নতুন ব্যৱস্থা কাৰ্যকৰী হৈছিলে শৈক্ষিক উন্নতিৰ আশাবোৰ বাস্তৱায়িত হোৱা নাছিল কিয়নো কংগ্ৰেছ মাত্ৰ 3 বছৰৰ কাম কৰাৰ সময়ৰ বাবেহে শাসনত আছিলে আমি ক'ব পাৰোঁ যেতিয়া আমাৰ এইখন চনৰ পৰা আইনখনত অংশগীতভাৱে শিকিলোঁ সকলো ভাৰতৰ বাবে আৰু আমাৰ যিমানখিনি সংৰক্ষিত শ্ৰেণীৰ বাবে শিক্ষাৰ এখন প্ৰস্তাৱ কৰিছিলে কিন্তু 1935 চনৰ আইন সকলো শ্ৰেণী বিভাজনৰ বাবে আঁতৰাই দিয়ে আৰু সমগ্ৰ শৈক্ষিক ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক চৰকাৰৰ দ্বাৰা আমি পৰিচালিত কৰা হয় বুলি কোৱা যায় এতিয়া আমি নেক্সট আমাৰ যোনটো পাৰ্ট সেইটো হৈছে আমাৰ এডুকেশ্যন ডিউৰিং পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড অৰ্থাৎ ভাৰতত স্বাধীনতাৰ পিছত শিক্ষা ব্যৱস্থাটো আমি চাম তাৰ যিকেইখন কমিশ্যনছে ৰিকমেণ্ডেশ্যন দিছিলে আমি সেইখিনি চাম পৰামৰ্শ আগবঢ়াইছিলে প্ৰথম যোনখন আয়োগ বা প্ৰথম যোনখন কমিশ্যন সেইখন হৈছে বিশ্ববিদ্যালয় শিক্ষা আয়োগ 1948 to 1949 অৰ্থাৎ ইণ্ডিয়ান ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি কওঁ প্ৰথমখন স্বাধীনতাৰ পিছতে চৰকাৰে গ্ৰহণ কৰা শিক্ষাৰ প্ৰথম মুখ্য পদক্ষেপ আছিল বিশ্ববিদ্যালয় শিক্ষা আয়োগ যোনখন 1948 পৰা 49ত নিযুক্তিপ্ৰাপ্ত হৈছিলে
এইখন আয়োগত ডক্টৰ ৰাধাকৃষ্ণ সৰ্বপল্লী ৰাধাকৃষ্ণনক অধ্যক্ষত নিযুক্ত কৰা হৈছিলে। এই আয়োগক ৰাধাকৃষ্ণ আয়োগ বুলিও অধিক জনা যায়। আৰু ৰাধাকৃষ্ণ আয়োগৰ পৰামৰ্শবোৰ আমি বিভিন্ন ধৰণত দিয়া গৈছিলে। তেওঁলোকৰ নিয়ন্ত্ৰণাধীন বিশ্ববিদ্যালয় আৰু যিমানবোৰ মহাবিদ্যালয়সমূহত শিক্ষাদান, গৱেষণা আৰু পৰীক্ষাৰ সৰ্বোচ্চ মানদণ্ড ৰক্ষণাবেক্ষণ কৰিছিলে। মানৱ বিজ্ঞান আৰু বিজ্ঞানৰ মাজত আৰু বিশুদ্ধ যিমানবোৰ বিজ্ঞান আছে আৰু প্ৰযুক্তিগত প্ৰশিক্ষণ আৰু এনে পাঠ্যক্ৰমৰ যিমানবোৰ মাজত এক সুন্দৰ ভাৰসাম্য বজাই ৰখাৰ বিশেষ সন্দৰ্ভ বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ পাঠ্যক্ৰম কৰা হৈছিলে। বিশ্ববিদ্যালয়ৰ অধ্যয়ন পাঠ্যক্ৰমত নামভৰ্তি মানদণ্ড এখন বিশ্ববিদ্যালয়ৰ প্ৰৱেশৰ পৰীক্ষাও আকাংক্ষা কৰিছিলে। ভাৰতীয় সংস্কৃতি, ইতিহাস আৰু যিমানবোৰ আমাৰ আক্ষৰিক ভাষা আছে, দৰ্শন আৰু আমাৰ যিমানবোৰ সূক্ষ্ম কলাত আমাৰ উন্নত অধ্যয়নৰ ব্যৱস্থাও কৰা হয়। নেক্সট যোনখন আমাৰ আয়োগ আছে, আমাৰ নেক্সট যোনখন চাম সেইখন হৈছে মাধ্যমিক শিক্ষা আয়োগ 1952 to 53, যাক আমি ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন বুলিও কওঁ। ভাৰত চৰকাৰে 1952 চনত ছেপ্টেম্বৰত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ ইয়াৰ অধ্যক্ষ হিচাপে লৈ মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি কৰে। আয়োগক লক্ষ্য, সংগঠন, সমল আৰু অন্যান্য স্তৰৰ শিক্ষাৰ সৈতে সম্পৰ্কৰ সৈতে মাধ্যমিক শিক্ষাৰ পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ নিৰ্দেশো দিয়া হৈছিলে। এতিয়া আমি যদি কওঁ শিক্ষা আয়োগ বুলি কওঁ, এডুকেশ্যন কমিশ্যন 1964 to 66, এইখন আমি কোঠাৰী কমিশ্যন বুলি কওঁ। প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল যে শিক্ষাৰ সকলো স্তৰৰ পুনৰ সংগঠন আৰু পুনৰ দিশ থাকিব লাগে, প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী ইত্যাদি। ভাৰত চৰকাৰে আমাৰ যিমানখিনি 1964 চনত ডক্টৰ D.S. কোঠাৰীৰ অধ্যক্ষত এই শিক্ষা আয়োগ নিযুক্তি কৰা হৈছিলে। তাৰ কোঠাৰী আয়োগ বুলিও জনা যায়। ইয়াক এইখন আয়োগক অৰ্থাৎ কোঠাৰী আয়োগ বুলি আমি কওঁ, কোঠাৰী কমিশ্যন। আয়োগৰ বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিছিল, যেনে ভাষা নীতিসমূহৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিমানখিনি প্ৰয়োজন হয়, গঠনৰ মানদণ্ড দিছিলে, শিক্ষাৰ মানদণ্ড দিছিলে, বিদ্যালয়ৰ শিক্ষাৰ দিশসমূহ দেখুৱাইছিলে, সৰ্বজনীন ধাৰণ প্ৰাপ্ত কৰা হৈছিলে। এতিয়া আমি যদি ডিছকাছ কৰোঁ নেশ্যনেল পলিচি অন এডুকেশ্যন 1968 তো তেতিয়া আমি কওঁ কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি পেলাই আমি NP আমি 1968 প্ৰস্তুত কৰা হৈছিলে। এই নীতিৰ সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে সমান সুযোগ সৃষ্টি কৰাৰ দৃষ্টিভংগী আছিলে, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ। ই প্ৰতিজন শিশুসকলৰ বাবে শৈক্ষিক সুবিধা উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰিছিলে। NP 1968 গ্ৰাম্য, পিছপৰা বা জনজাতীয় যিমানবোৰ অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ওপৰতো গুৰুত্ব দিছিলে আৰু ছোৱালীসকলৰ ওপৰৰ ছোৱালীৰ শিক্ষা, নাৰী শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিছিলে।
এতিয়া 1986 চনত NEP খন ৰিভাইজ হৈছিলে। নেক্সট, ৰাজীৱ গান্ধীৰ নেতৃত্বত চৰকাৰত শিক্ষাৰ ওপৰত এক নতুন ৰাষ্ট্ৰীয় নীতি প্ৰৱৰ্তন কৰে। নতুন নীতিত আমাৰ যিমানবোৰ আমাৰ গাঁও চহৰৰ বা এনেকুৱা বিশেষ তেনেকুৱা চহৰৰ পিছপৰা ঠাই চহৰৰ ওপৰত গুৰুত্ব দিয়া আৰু শৈক্ষিক যিমানবোৰ আমাৰ সুযোগ সমান কৰাৰ বাবে, যাক আমি অৰ্থাৎ এডুকেশ্যন অপৰচুনিটিজ বুলি কওঁ, ইকুইটি অফ এডুকেশ্যন অপৰচুনিটিজ বুলি কওঁ, আহ্বান জনোৱা হৈছিলে। বিশেষকৈ ভাৰতীয় মহিলা, আমাৰ যিমানবোৰ অনুষ্ঠিত জনজাতি আছিলে, আৰু তাৰ লগত আমাৰ যিমানবোৰ জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ বাবে গোটেইখিনি আমাৰ কাম কৰিছিলে। NEP ইম্পৰ্টেঞ্চ দিছিলে। আমি যেতিয়া আকৌ ৰিভাইজ কৰা গৈছিলে, ৰিভাইজড NP 1992, প্লেন অফ একশ্যন অৰ্থাৎ POA বুলি কোৱা যায়, প্লেন অফ একশ্যন 1992, মাধ্যমিক শিক্ষাৰ আমাৰ যিমানবোৰ সুযোগ অধিক আছিলে, সম্প্ৰসাৰিত যিমানবোৰ কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছিলে। ভাৰতৰ অন্যান্য শিক্ষানীতিৰ দৰে NPE এখন আমাৰ পিছপৰা শ্ৰেণীসমূহৰ উন্নত অংশগ্ৰহণৰ কল্পনা কৰিছিলে। আমাৰ আৰু যিখিনি ইকুইটি ন্যায় অৰ্থাৎ ইকুইটি বুলি কওঁ বা জাষ্টিচ ন্যায় বুলি কওঁ, কাম কৰাৰ অধিকাৰ, ৰাইট টু ৱৰ্ক, দেন আমাৰ যিমানখিনি প্ৰাপ্তবয়স্ক শিক্ষা আছে, আমাৰ যিমানখিনি এডাল্ট এডুকেশ্যন আছে, উচ্চ শিক্ষা আছে, কাৰিকৰী শিক্ষা আছে, ৱৰ্ক এডুকেশ্যন বা আমি যাক এক্সপেৰিমেণ্টেল ৱৰ্ক কওঁ, ব্যৱস্থাপনা শিক্ষা আছে, শিক্ষাৰ সম্পদ আছে অৰ্থাৎ ৰিচোৰ্চেছ আছে। অৱশ্যে এইখন আমাৰ POA খন কাৰ্য পৰিকল্পনা 1992 মাধ্যমিক শিক্ষাৰ পৰিষদৰ যিমানবোৰ আমাৰ যিমানখিনি বৃদ্ধি আৰু সেইবোৰৰ পুনৰ সংগঠন কৰাৰ ওপৰত খুব গুৰুত্ব দিছিলে। 5 বছৰীয়া পৰিকল্পনাও আছে। এতিয়া আমি যদি 5 বছৰীয়া পৰিকল্পনা আমি কওঁ, আমি ভাৰতৰ দৰে যিমানখিনি গণতান্ত্ৰিক দেশ প্ৰগতি আৰু উন্নতিৰ বাবে পৰিকল্পনা অতি প্ৰয়োজনীয় হয়। ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে আমি পৰিকল্পনাৰ গুৰুত্ব বুজি ভাৰত চৰকাৰৰ 1951 চনত ভাৰত পৰিকল্পনা আয়োগ গঠন কৰে, আমি যাক প্লেনিং কমিশ্যন বুলি কওঁ। 1951 চনৰ পৰা 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰা হৈছিলে। ভাৰতে 12টা 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰাৰ আৰু পৰিপূৰক কৰিছে, আৰু 124টা 5 বছৰীয়া পৰিকল্পনা আছিল যোৱা 5 বছৰীয়া পৰিকল্পনাত। নীতি আয়োগ আমি যাক 2015 চনত পৰিকল্পনা আয়োগৰ দ্বাৰা সম্পাদন কৰে আৰু ইয়াৰ কাৰ্যসমূহ হাতত লোৱা দেখা গৈছিলে। প্ৰথম 5 বছৰীয়া পৰিকল্পনা যদি আমি কওঁ 1951 to 1956, 1951 চনত ৰাষ্ট্ৰীয় লক্ষ্যপ্ৰাপ্ত আৰু ভাৰতৰ যিমানখিনি আমাৰ জনসাধাৰণ আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হৈছিলে। প্ৰাথমিক, মাধ্যমিক আৰু বিশ্ববিদ্যালয় পৰ্যায়ত শিক্ষাৰ উন্নতি আৰু প্ৰচাৰৰ বাবে নিম্নলিখিত পৰামৰ্শবোৰ দিয়া হৈছিলে। প্ৰাথমিক শিক্ষা বুলি ক'লে আমি আঁচনিৰ 6 পৰা 11 বছৰ সময়ৰ 60% শিশুক শৈক্ষিক সুবিধা প্ৰদান কৰাৰ পৰামৰ্শ দিছিলে, আৰু লগতে শিশুসকলক 14 বছৰৰ বয়সলৈ বিদ্যালয়লৈ অনাৰ পৰামৰ্শ দিছিলে, যাক আমি ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন বুলি কওঁ, ফ্ৰম এজ গ্ৰুপ 6 to 14 years। মাধ্যমিক শিক্ষা, তেতিয়াৰ মাধ্যমিক শিক্ষাৰ আমাৰ যিমানখিনি আমাৰ পৰীক্ষাৰ প্ৰধান বুলি ক'ব পাৰি, বা আমাৰ যিমানবোৰ দুৰ্বল সজ্জিত বুলি গণ্য কৰা হৈছিলে সেইখিনি টাইমত আমাৰ বিশ্ববিদ্যালয় শিক্ষা পৰিকল্পনা আয়োগ দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা আৰু প্ৰশাসন পৰিচালনাৰ বাবে বিশ্ববিদ্যালয় আমাৰ যিমানবোৰ অনুদান আয়োগ আমাৰ স্থাপনৰ বাবেও পৰামৰ্শ দিছিলে। ইয়াতে
দ্বিতীয় 5 বছৰীয়া পৰিকল্পনা বা পঞ্চবাৰ্ষিক পৰিকল্পনা 1956 পৰা 61 লৈ হৈছিলে প্ৰাথমিক শিক্ষাৰ ওপৰত কয় প্ৰাথমিক পৰ্যায়ত আমাৰ যিমানখিনি অপচয় আৰু আমাৰ যিমানবোৰ ষ্টৰিটাৰ সমস্যা আছে যাক আমি আমাৰ যোনখিনি আমি কওঁ কি যে ষ্টেগনেশ্যন ৱেষ্টেজ এণ্ড ষ্টেগনেশ্যন বুলি কওঁ মাধ্যমিক শিক্ষাৰ প্ৰচাৰৰ বাবে কিছু পদক্ষেপ প্ৰস্তুত কৰা হৈছিলে উচ্চ বিদ্যালয়সমূহৰ যিমানবোৰ আমাৰ মাধ্যমিক বিদ্যালয় উন্নতি কৰিব লাগিছিলে কনিষ্ঠ কাৰিকৰী বিদ্যালয়বোৰ আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হৈছিলে প্ৰশিক্ষণ সুবিধাৰ ব্যৱহাৰ বাবে নতুন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰিব লাগিছিলে আমি অৰ্থাৎ কওঁ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউচনছ বুলিও আমি ক'ব পাৰোঁ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 1961 পৰা 66 লৈ হৈছিলে প্ৰাথমিক শিক্ষা 6 পৰা 11 বছৰৰ বয়সৰ বাবে শিক্ষাৰ সাৰ্বজনীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিলে মাধ্যমিক শিক্ষা ওপৰত বিজ্ঞান শিক্ষা বহুমুখী বিদ্যালয় স্থাপনা উচ্চতৰ মাধ্যমিক প্ৰতিষ্ঠান স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিলে বিশ্ববিদ্যালয় শিক্ষা এই পৰিকল্পনাৰ সময়ছোৱাত আৰু 12খন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে বিশ্ববিদ্যালয়ৰ যিমানখিনি শিক্ষাৰ গুণগত উন্নতিৰ বাবে কিছুমান ব্যৱস্থাও লোৱা হৈছিলে গুৰুত্বপূৰ্ণ পদক্ষেপবোৰ আছিলে 3 বছৰীয়া পাঠ্যক্ৰম পৰিচয় পৰীক্ষাগাৰ আৰু যিমানবোৰ পুথিভঁৰালৰ উন্নতি লাইব্ৰেৰী আপগ্ৰেডেশ্যন বুলি যাক কোৱা যায় আমাৰ যিমানবোৰ স্নাতকোত্তৰ আমাৰ যিবোৰ অধ্যয়ন আৰু গৱেষণাৰ বিভাগ আছে গ্ৰেজুৱেশ্যন আৰু আমাৰ ৰিচাৰ্চ ইনোভেশ্যনছ আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলে হোষ্টেলৰ সুবিধাসমূহ অৰ্থাৎ ফেচিলিটিজ অফ দ্য হোষ্টেলৰ ওপৰত গুৰুত্ব দিছিলে শিক্ষকসকলৰ বাবে দৰমহাৰ আমাৰ যিমান পৰিমাণ শক্তিশালী কৰা টিচাৰ্ছৰ চেলাৰী ইনক্ৰিমেণ্টৰ ওপৰত সন্ধিয়া আৰু আমাৰ যিমানবোৰ পাঠ্যক্ৰমত ব্যৱস্থা আছে সেইখিনি আমি কেনেকৈ আমি উচ্চ ভাল মানদণ্ডৰ ওপৰত গুৰুত্ব দিব পাৰোঁ চতুৰ্থ আমাৰ যিমান বাৰ্ষিক পৰিকল্পনা আছে 1969 পৰা 1974লৈকে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে আঁচনিখনে গুৰুত্ব আৰোপ কৰিছিল যে শিক্ষাগতভাৱে পিছপৰা অঞ্চল সৰু সম্প্ৰদায় আৰু ছোৱালী প্ৰাথমিক বিদ্যালয় আমাৰ যিমানবোৰ সম্প্ৰসাৰণক যিমানবোৰ আমাৰ অগ্ৰাধিকাৰ দিব লাগিব পৰিকল্পনাটোৱে শিক্ষণৰ মানদণ্ড আৰু মূল্যায়নৰ যিমানবোৰ পদ্ধতি উন্নতি কৰাৰ বাবে পৰামৰ্শ দিছিলে মাধ্যমিক শিক্ষা পৰিকল্পনাটোৱে শিক্ষা পাঠ্যক্ৰমৰ এই যিমানবোৰ আমাৰ প্ৰণালীৰ ওপৰত আমাৰ গুৰুত্ব আৰোপ কৰা অৰ্থাৎ কাৰিকৰী বাণিজ্যিক কৃষি আদি আছিলে কামৰ অভিজ্ঞতা আমাৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে আহিছিলে ৰাষ্ট্ৰীয় আমাৰ যিমানখিনি একত্ৰীকৰণ সাংস্কৃতিক আৰু আমাৰ ধৰ্মীয় আমাৰ যিমানবোৰ যোগ্য কৰা আৰু স্বাস্থ্যকৰ জীৱন আমাৰ জ্ঞাপন কৰা গুৰুত্ব দিয়া হৈছিলে বিশ্ববিদ্যালয় শিক্ষা মনোবিজ্ঞান বিজ্ঞান আৰু প্ৰযুক্তিগত যিমানবোৰ আমাৰ বিষয়ত গৱেষণা সুবিধাৰ বাবে পৰিকল্পনাৰ পৰামৰ্শ দিছিলে আমাৰ এতিয়া মনোবিজ্ঞান আমি অৰ্থাৎ সাইকোলজি বুলি ক'ব পাৰোঁ সায়েন্স ক'ব পাৰোঁ লগতে যিমানবোৰ এডুকেশ্যনেল টেকনলজিকেল বেছ আমাৰ ছাবজেক্ট আছে সেইবোৰৰ ওপৰত ৰিচাৰ্চ বেছ হ'ব লাগিছিল তাৰ প্ৰতি প্লেনিং আগবঢ়াইছিলে পঞ্চম আমাৰ যোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল 1974 পৰা 79লৈকে প্ৰাথমিক শিক্ষা কামৰ অভিজ্ঞতা আমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ সহ পাঠ্যক্ৰমৰ কাৰ্যকলাপবোৰ আছিলে আদি জৰিয়তে শিক্ষাৰ সদায় মানদণ্ড উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিলে মাধ্যমিক শিক্ষা মাধ্যমিকৰ 10 বছৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় 2 বছৰৰ এক অভিন্ন আৰ্হি নিৰ্ধাৰণ কৰে বিশ্ববিদ্যালয় শিক্ষা পৰিকল্পনাটো যিমানবোৰ আমাৰ সন্ধিয়াৰ মহাবিদ্যালয় খোলা ইভিনিং ক্লাছেছ শিফ্ট খোলা ব্যক্তিগত অধ্যয়নৰ বাবে আমাৰ যিমানবোৰ উৎসাহৰ সৈতে চিঠি পত্ৰ পাঠ্যক্ৰম খোলাৰ
খোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে অধিক বৃত্তি প্ৰদান কৰি উচ্চ স্তৰত গৱেষণাক উৎসাহিত কৰা হৈছিলে দেন নেক্সট অন ছিক্সথ পঞ্চবাৰ্ষিক পৰিকল্পনা 1980 পৰা 1985 বিগত 3 দশকৰ পৰিকল্পনাৰ সফলতা আৰু যিমানবোৰ আমাৰ গোটেইবোৰ নিৰ্বাচনা কৰি আমাৰ ষষ্ঠ যোনখন আমাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিলে এইখন পৰিকল্পনাই আমাৰ 1980 চনৰ এপ্ৰিলৰ পৰা 1985 চনৰ মাৰ্চৰ শেষলৈকে কাৰ্যকৰী হোৱাকৈ 5 বছৰ এখন সামৰিলে সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা 1985 পৰা 1990 লৈকে তাত আমাৰ সপ্তম পৰিকল্পনাই আমাৰ প্ৰযুক্তি যিমানবোৰ উন্নতিকৰণৰ আমাৰ জৰিয়তে আমাৰ উদ্যমসমূহৰ আমাৰ যিমানবোৰ উদযাপন আমাৰ যিমানখিনি আমাৰ উৎপাদনশীলতাৰ স্তৰ উন্নত কৰাৰ ওপৰত আমাক গুৰুত্ব আৰোপ কৰে 8টা 5 বছৰীয়া পৰিকল্পনা আমাৰ 8 নম্বৰ যোনখন আছিলে সেইখন আছিলে 1992 পৰা 1997 লে এই পৰিকল্পনা গোটেই পৰিকল্পনা কালত ভাৰতীয় যিমানবোৰ আমাৰ অৰ্থনীতি অৰ্থাৎ আমাৰ ক্ৰমান্বয়ে আমাৰ মুকলি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে এই পৰিকল্পনাৰ সময়ত ভাৰতৰ আমাৰ যিমানখিনি বিশ্ব বাণিজ্য আমাৰ সংস্থাৰ আমাৰ যিমানখিনি সদস্য হৈছিলে সেইখিনি আমাৰ যেনেকৈ পৰিকল্পনাৰ সময়ছোৱাত আমাৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছিলে দৰিদ্ৰতা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিছিলে নিযুক্তিৰ যিমানখিনি সৃষ্টিৰ ওপৰত আৰু গুৰুত্ব আৰোপ কৰাও হৈছিলে নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা 1997 পৰা 2002 লৈকে ইয়াত আমাৰ গ্ৰাম্য দৃশ্য উন্নয়নৰ আৰু কৃষি খণ্ডক সদায় অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে আমাৰ ইয়াৰ পৰ্যাপ্ত নিযুক্তিৰ যিমানখিনি সুযোগ আৰু দৰিদ্ৰতা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিছিলে অৰ্থনৈতিক বিকাশৰ হাৰ আমি কেনেকৈ আমি কমাব পাৰোঁ সেইটো আমি সদায় আমি ইনক্ৰিজ কৰিব পাৰোঁ যোনটো আমি ৰেচিঅ' বা আমি যোনটো লাইন গ্ৰাফটো আমি যেনেকৈ বঢ়াব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিছিলে দশম যোনখন আমাৰ আছিলে সেইখন হৈছে আমাৰ 10th যোনখন আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে তাত আমাৰ 2002 চনৰ পৰা 2007 চনলৈ প্ৰতি বছৰে 4% GDP বৃদ্ধি প্ৰাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিছিলে 2007 চনৰ ভিতৰত দৰিদ্ৰতাৰ যিমানবোৰ আমাৰ অনুপাত আছিলে 5% হ্ৰাস কৰিব লাগে আৰু শ্ৰমিক শক্তিক আমি লাভজনক আৰু উচ্চ মানদণ্ডৰ কেনেকৈ আমি নিযুক্তি প্ৰদান কৰিব পাৰোঁ সকলো শিশুৱে 2007 চনৰ ভিতৰত 5 বছৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব লাগে এইটোৰ ওপৰত গুৰুত্ব দিছিলে একাদশ যোনখন আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য হৈছে আমি অধিক বহল আধাৰিত আৰু সামগ্ৰিক বিকাশৰ ওপৰত আমাৰ আধাৰিত কৰি এক নতুন দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ বাবে নীতিসমূহখন আমাৰ পুনৰ গঠন কৰাৰ এটা সুযোগ প্ৰদান কৰে 12খন প্লেনিং কমিশ্যন আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 পৰা 2017 লৈকে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে ভাৰতৰ অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনা যোনখন আমাৰ আছিলে তো আমাৰ যোনখন চৰকাৰক আমাৰ নীতি নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে পৰিকল্পনা আমাৰ আয়োগৰ সলনি নীতি আয়োগ স্থাপন কৰা হৈছিলে লাষ্টখন হৈছে আমাৰ 12খন পঞ্চবাৰ্ষিক পৰিকল্পনা ইয়াৰ মুখ্য উদ্দেশ্যই আছিলে যে বৃদ্ধি কৰা তাৰপিছত আমাৰ অনুসূচিত জাতি আৰু তাৰ লগত আমাৰ অনুসূচিত জনজাতি তাৰপিছত আমাৰ যিমানবোৰ OBC আৰু সমাজৰ আমাৰ সংখ্যা লঘু আছে আমাৰ যিখিনি মাইনৰিটিজ আছে সেইখিনিৰ ওপৰত শ্ৰেণীৰ জীৱন ধাৰণৰ আমাৰ যিমানখিনি পৰিস্থিতি সদায় উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিলে মানে OBC হওক SC STs হওক বা মাইনৰিটিজ হওক আমি সদায় সোসাইটি এখন তেতিয়াই প্ৰগ্ৰেছ হ'ব যেতিয়া আমি
তেনেকুৱা ধৰণৰ পিছপৰা মানুহসমূহকো আমি একেলগে আগবাঢ়িব সুযোগ দিম ভাৰতৰ আমাৰ যিমানবোৰ যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰে যাতে আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটিজবিলাক যদি ক্ৰিয়েট কৰিব পৰা যায় আৰু 2017 চনৰ ভিতৰত লিংগৰ আমাৰ যিমানবোৰ ব্যৱধান আঁতৰাৰ কৰা আমাৰ যোনটো আমি আমাৰ ৰেচিয়েল আমাৰ যোনটো জেণ্ডাৰ গেপ সেইটো যাতে আমি কমাব পাৰোঁ নেক্সট আমাৰ নীতি আয়োগ যেতিয়া আমি পৰিকল্পনা আয়োগৰ এক পৰিৱৰ্তিত ৰূপ হিচাপে ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ আমাৰ যোনখন আমাৰ হিল ভাৰতৰ প্ৰতিষ্ঠান আছে যাক নীতি আয়োগ বুলি জনা যায় কেন্দ্ৰীয় কেবিনেটৰ এক আমাৰ প্ৰস্তাৱৰ জৰিয়তে 1 জানুৱাৰী 2015 তাৰিখে গঠন কৰা হৈছিলে আমাৰ এইখন আছে আমি যাক NITI নীতিৰ অৰ্থ হৈছে নেশ্যনেল আমাৰ যিমানবোৰ ইনষ্টিটিউশ্যন ফৰ আমাৰ যিমানখিনি ট্ৰেন্সফৰ্মিং ইণ্ডিয়া নীতিৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখাটো বহুতেই ইম্পৰ্টেণ্ট গুৰুত্ব হয় কি যে নীতিৰ ফুল ফৰ্ম কি হয় নীতিৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বুলি যাক জনা যায় ইয়াৰ গুৰুত্বৰে জানুৱাৰী 2015 পৰা কাম কৰি আহিছে 1950 চনৰ মাৰ্চ মাহত গঠন কৰা পৰিকল্পনা আয়োগৰ সলনি আমাৰ সংস্কাৰৰ এখন কাৰ্যসূচিত আলোচনা আমি দেখিবলৈ পাওঁ নীতি আয়োগত ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী আমাৰ উপাধ্যক্ষ মুখ্য কাৰ্যবাহী বিষয়া স্থায়ী সদস্য আৰু যিমানবোৰ বিষয়া আৰু মুখ্যমন্ত্ৰী আৰু যিমানবোৰ আমাৰ যিমানবোৰ আছে বেলেগ বেলেগ বিষয়া আছে এইবোৰ আমি আমন্ত্ৰণ কৰি অনা হৈছিলে নীতি আয়োগৰ যদি আমি কাৰ্যসমূহ চাওঁ বা আমি নীতি আয়োগৰ ফাংচনছ বুলি কওঁ তেতিয়া আমি ক'ম নীতি আয়োগৰ কিছুমান মুখ্য ভূমিকা আৰু কাৰ্যবোৰ সম্পাদন হিচাপে আমি কৰে যেনেকৈ ৰাষ্ট্ৰীয় আমি উদ্দেশ্যৰ আমাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিমানবোৰ ৰাজ্যসমূহৰ সক্ৰিয় আমাৰ অংশগ্ৰহণৰ সৈতে ৰাষ্ট্ৰীয় উন্নয়নৰ আমাৰ যিমানবোৰ আমাৰ অগ্ৰাধিকাৰ আমাৰ খণ্ডসমূহ এক আমি অংশীদাৰী দৃষ্টিভংগী হিচাপে আমি বিকশিত কৰে আমাৰ যিমানবোৰ আমাৰ ৰাজ্যসমূহে এক আমাৰ শক্তিশালী ৰাষ্ট্ৰ গতি তোলাৰ কথা স্বীকাৰ কৰি ৰাজ্যসমূহৰ সৈতে নিয়ন্ত্ৰণৰ আমি যিমানবিলাক আমি ভিত্তিত সংগঠিত সমৰ্থন প্ৰচেষ্টা প্ৰণালীৰ জৰিয়তে আৰু ইয়াৰ সুযোগত আমি যিমানবোৰ মূলক আমি আমাৰ যিমানবোৰ আমাৰ মানে আমি ফেডাৰেলিজম বৃদ্ধি কৰা যাক আমি ফেডাৰেলিজম বুলি কওঁ গাঁৱৰ যিমানবোৰ স্তৰৰ আমাৰ বিশ্বাসযোগ্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে প্ৰণালী আমাৰ বিকশিত কৰাটোৱে এইবোৰক চৰকাৰৰ উচ্চ স্তৰৰ আমি কাম বা কৰিব পাৰোঁ একত্ৰিত কৰে বিশেষভাৱে উল্লেখ কৰা ক্ষেত্ৰবোৰত আমাৰ যিমানবোৰ আন্তৰ্জাতিক আমাৰ যিমানবোৰ সুৰক্ষা অৰ্থনৈতিক ৰাজনীতি আৰু যিমানবোৰ নীতিত অন্তৰ্ভুক্ত কৰাটোৱে নিশ্চিত কৰিবলৈ পাৰে আমাৰ সমাজৰ এই শ্ৰেণীবোৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো উচিত যিসকলে অৰ্থনৈতিক আমাৰ প্ৰগতিৰ পৰা আমাৰ সদায় পৰ্যাপ্তভাৱে তাহাঁতৰ সদায় মানে যাতে লাভান্বিত নহ'ব পাৰে এতিয়া আমাৰ যোনটো আছে এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট আমি যেতিয়া এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট বুলি কওঁ তেতিয়া আমি চবেই জানো আমাৰ শিক্ষা এটা আমাৰ অধিকাৰ হয় আমি কৈ আহিছোঁ এডুকেশ্যন মিনছ ৰাইট
when we will get it right. আমি এডুকেশ্যন আমি কেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটটো আমি আৱেৰ হ'ম, যেতিয়া আমি মানুহসমূহ আমি নিজে শিক্ষিত হ'ম। এতিয়া আমি মানুহ শিক্ষিত হোৱাৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ জনাটো খুবেই বেছি প্ৰয়োজন হয়। এতিয়া আমি ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱাৰ লগে লগে আমি আমাৰ যিমানবোৰ ৰাইটছ আমাৰ অধিকাৰ আছে বা আমি সদায় আমি পলিটিকেলি আমি আৱেৰনেছ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট। আমি কেনেকৈ আমি পলিটিকেলি আৱেৰ থাকিম, পলিটিকেল আৱেৰনেছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ঠিক তেনেকৈ আমি শিক্ষাৰ ৰাইট বুলি কোৱাৰ লগে লগে এতিয়া যদি আমি যিকোনো পৰিস্থিতিত আমি নিজকে আমি সদায় ছেফ ছাইড বা আমি নিজকে কেনেকৈ আমি আগবাঢ়ি লৈ যাম, আমাক সদায় শিক্ষাই আগবাঢ়ি লৈ যাব। আৰু যদিহে আমি এডুকেশ্যন আমাৰ যিহেতু অধিকাৰ হয়, এটা ফাণ্ডামেণ্টেল ৰাইট, তো তাৰ ভিতৰত থকা যিমানখিনি ক্লজ আছে বা তাৰ ভিতৰত থকা যোনখিনি বস্তু আমাক ডিফাইন কৰে এই ৰাইটটো, সেইখিনি জনাটো আমি খুব বেছিয়ে প্ৰয়োজন হয়। আমি কওঁ কি যে আমাৰ যিমানখিনি আমাৰ সাংবিধানিক আমাৰ যিমানবোৰ যিমানখিনি আমাৰ বিচ্ছেদ আছে সেইখিনি আমি জনাটো বহুত ইম্পৰ্টেণ্ট হয়। 2002 চনত কৰা হৈছিলে আৰু শিক্ষাৰ মৌলিক অধিকাৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ আমাৰ যিমানখিনি সাংবিধানিক আমাৰ অনুচ্ছেদ আছে সেইখিনি আমাৰ যিখিনি 21A আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে। আমি এইটো জানাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই ৰাইটটো আমাৰ জেনেৰেলি বিনামূল্য আৰু বাধ্যতামূলক শিক্ষা বা শিক্ষাৰ অধিকাৰ RTI বুলি যাক কয়, RTI জানাটো বহুত বেছি ইম্পৰ্টেণ্ট আইন হয়, যোনে শিশুৰ অধিকাৰ 2009 চনত ভাৰতৰ আমাৰ সংসদৰ দ্বাৰা আমাৰ এইখনত সংসদ আমাৰ ইয়াতে ঘোষণা কৰা হৈছিলে। কিন্তু RTI আইন 1 এপ্ৰিল 2010 তাৰিখেহে কাৰ্যকৰী হৈছিলে। আমাৰ লঞ্চ হৈছিলে 2009ত, কিন্তু ইমপ্লিমেণ্ট হৈছিল 2010ত। এই শিশুসকলক 6 পৰা 14 বছৰৰ বয়সৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰে। আৰু এই শিক্ষা প্ৰদান কৰাৰ লগতে আমাৰ যিমানবোৰ আমাৰ জাতি জনগোষ্ঠী, আমাৰ ল'ৰা ছোৱালী, আমাৰ যিমানবোৰ পিছপৰা ঠাই বা যিমানবোৰ ধনী দুখীয়া বা কাৰোবাৰ জেণ্ডাৰ, কাষ্ট, ৰিলিজন, এইবোৰ আমি ভেদভাৱ নকৰি পেলাই আমি যেতিয়া চবকে সমানভাৱে শিক্ষা দিম, সেইখনেই আমি RTIত সদায় দেখিবলৈ পাওঁ। আৰু সেইকাৰণে শিশুসকলক 6 পৰা 14 বছৰ বয়স হ'লে বিনামূল্য অৰ্থাৎ ফ্ৰী আৰু বাধ্যতামূলক হৈছে কম্পালচৰি শিক্ষাৰ অধিকাৰ প্ৰদান কৰে। আমি যাক বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰে বুলি ক'ব পাৰোঁ। প্ৰাথমিক শিক্ষাক 6 পৰা 14 বছৰৰ বয়সৰ শিশুসকলৰ বাবে এক বিশেষ অধিকাৰ হিচাপে গঢ়ি তুলিলে। প্ৰাথমিক শিক্ষাক যিমানখিনি আমাৰ 6 পৰা 14 বছৰ বয়স আছে সেইখিনি আমাৰ গোটেইখিনি আমাৰ একেই হিচাপে আমি গঢ়ি তোলে। আৰু এই আইনে বৰ্তমান আমাৰ বিদ্যালয়লৈ নোযোৱা শিশুসকলক আমাৰ যিমানখিনি পোনপটীয়াকৈ আমাৰ যাতে লাভ কৰিব পাৰে সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে। বিদ্যালয়ৰ যিমানখিনি আমাৰ ব্যৱস্থাপনা সমিতি আছে, আমি যাক SMC বুলি কওঁ, অৰ্থাৎ স্কুল মেনেজিং কমিটি বুলি যোন থাকে, বা আমাৰ যোনবোৰ স্থানীয় সংস্থাবোৰ আছে বা NGOsবোৰ থাকে, সেইবোৰ 6 বছৰ অধিক বয়সৰ স্কুলৰ বাহিৰৰ শিশুসকলক চিনাক্ত কৰিব আৰু তেওঁলোকক যিমান তেওঁলোকৰ বয়সবোৰৰ বাবে উপযুক্ত শ্ৰেণীত ভৰ্তি কৰিব লাগিব। এতিয়া যদি কোনোবা 14 বছৰ আছে, তেনে 14 বছৰত আমি কোনটো ক্লাছত আমি এডমিশ্যন দিয়াটো ইম্পৰ্টেণ্ট হয়, আমি সেইখিনি জনাটো ইম্পৰ্টেণ্ট হয়। যিহেতু প্ৰাথমিক শিক্ষা আমাৰ 6 পৰা 14 বছৰৰ ভিতৰত আমি কৈ আহিছোঁ। আৰু এই 6 পৰা 14 বছৰ আচলতে এইটো এটা আমাৰ বুনিয়াদী শিক্ষা ব্যৱস্থা, অৰ্থাৎ মহাত্মা গান্ধীয়ে কৈছিলে বা আমাৰ বেচিক এডুকেশ্যন ছিষ্টেমৰ ওপৰত গুৰুত্ব দিয়ে। তো 6 পৰা 14 বছৰৰ বয়সৰ শিশুসকলৰ বাবে এইটো বিশেষ অধিকাৰ হয়, যোনটো বিশেষ অধিকাৰ চবেই জনাটো উচিত হয়। আৰু চবকে সজাগতা অনাটো অতি গুৰুত্ব হয়। এতিয়া আমাৰ দেশত আমি চাইল্ড লেবাৰ প্ৰব্লেমটো যথেষ্টভাৱে
এতিয়াও আছে, কিন্তু আগতে হয়তো এতিয়া পাৰ্চেণ্টেজটো অকণমান শতাংশটো অকণমান আমি কমি অহা দেখিব পাৰিছোঁ। কিয়নো এতিয়া চৰকাৰে লোৱা বিভিন্ন ধৰণৰ আঁচনিসমূহ যেনেকৈ আমি সৰ্বশিক্ষা অভিযানৰ কথা ইয়াত লোৱাটো ল'বই লাগিব। সৰ্বশিক্ষা অভিযান হৈছে এখন আমাৰ এনেকুৱা ধৰণৰ আঁচনি যোনে আমাৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে 6 পৰা 14 বছৰলৈ। প্ৰত্যেক জিলাৰ প্ৰত্যেক ৰাজ্যতে এই সৰ্বশিক্ষা স্কুলছবোৰ বিদ্যালয়বোৰ থকাটো গুৰুত্ব নিশ্চিত কৰিছে আৰু এই গুৰুত্ব নিশ্চিত কৰাৰ লগতে নামভৰ্তিৰ ওপৰতো গুৰুত্ব দিছে। এতিয়া আমি যদি ক'ৰবাত ৰাস্তাই ঘাটে পথে আমি যদি সৰু ল'ৰা ছোৱালী দেখা পাওঁ, আমাৰ দায়িত্ব এজ এ ৰেছপনচিবল চিটিজেন, হোৱাট ইজ আৱাৰ ডিউটি, অ'কে, চ' আমাৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব সেই শিশুটোক নামভৰ্তি কৰাই দিয়া, যাতে তেওঁ যদি আজি শিক্ষিত হয় তেতিয়া আমাৰ যিমানবোৰ নিবনুৱা সমস্যা আছে সেইবোৰ শতাংশ কমি যাব। ঠিক তেনেকৈ এখন দেশ আমি উন্নতিৰ পথতো আগবঢ়াই লৈ যাব পাৰিম। ঠিক তেনেকুৱা সময়ত দেখুওৱা গৈছে আমাৰ যিমানবোৰ অকল 6 পৰা 14 বছৰ আমাৰ যিমানখিনি ষ্টুডেণ্টছ আছে বা আমাৰ যিমানখিনি সৰু শিশু, সেইবোৰক আমি সদায় আমাৰ কোনো ধৰণৰ আমাৰ চাইল্ড এক্টিভিটি বা আমি ক'ৰবাত হোটেলত কাম কৰা, ৰাস্তাত পথত কাম কৰা, ক'ৰবাত কনষ্ট্ৰাকশ্যন ছাইটত কাম কৰা, এইবোৰ নকৰি আমাৰ মেইন দায়িত্বটো হৈছে আমি তাহাঁতক নামভৰ্তি কৰাই দিয়া যিকোনো এখন বিদ্যালয়ত। যিহেতু চৰকাৰে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনবোৰ মই বাৰে বাৰে কৈ আহিছোঁ, আৰু অকল ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন বুলি ক'লে আমি অকল পঢ়া শুনাই নহয়, তাৰ লগতে আমাৰ যিমানখিনি আমাৰ কিতাপ পত্ৰ ফ্ৰী পায়, ফ্ৰী ইউনিফৰ্মছ পায়, ফ্ৰী টেক্সট বুকছ পায়, তাৰ লগত আমাৰ মিড ডে মিল যোনটো আমি অৰ্থাৎ আমি দিনত আমি যোনটো আহাৰ গ্ৰহণযোগ্য আমি গ্ৰহণ কৰিব পাৰোঁ, ঠিক তেনেকুৱা আমাৰ মানে আমাৰ যোনটো আমাৰ দিনৰ ভোজন খাওঁ সেই ভোজনখিনিও আমাৰ ষ্টুডেণ্টছখিনিয়ে খাব পাৰে। তাৰ লগত আমাৰ যাতে সেইখিনিৰ ওপৰত ভালকৈ প্ৰপাৰ মনিটৰাইজেশ্যন হয় আৰু সেই যোনখিনি আমাৰ মধ্যভোজ আহাৰ যোনখিনি থাকে সেইখিনি আমাৰ মিড ডে মিল বুলি কয়। তো তাত সেইখিনিত আমাৰ যিমানখিনি প্ৰটিনছ, কাৰ্বহাইড্ৰেটছ, মিনাৰেলছ বা আমাৰ যিমানখিনি লাগে সেইখিনি আমাৰ গোটেইখিনি যাতে ডায়েটটো প্ৰপাৰ মেইনটেইন হয় তাৰ খাদ্যৰ ওপৰতো গুৰুত্ব দিছে। ঠিক তেনেকুৱা যিমানবোৰ দৰিদ্ৰতাৰ ঘৰৰ যদি কোনোবা ল'ৰা ছোৱালী আছে, কোনোবা যদি পঢ়াব পৰা নাই, তেনেহ'লে নিশ্চিন্তভাৱে এইটো আমাৰ দায়িত্ব কি যে চৰকাৰে এইখিনি দায়িত্ব লৈছে পঢ়া শুনা কৰাবলৈ, তো আমি তাহাঁতক এডমিশ্যনটো যাতে দিব পাৰোঁ। কিছুমান বহুত কাৰণ আছে যাৰ কাৰণে আমি এই স্কুলত তাহাঁতি নামভৰ্তি কৰিব নোৱাৰে। 1 নম্বৰটো হ'ব পাৰে তাহাঁতৰ মাক বাপেক বা অশিক্ষিত, ইলিটাৰেট থাকে। তো ইলিটাৰেট থাকিলে যদি পেৰেণ্টছ ইলিটাৰেট থাকে, ইটছ নট মেণ্ডেটৰী ডেট বাচ্চাকেইটাও ইলিটাৰেট থাকিব। উই কেন চেণ্ড দেম টু স্কুলছ অলছ', okay, so it is our active role, it should be the active role of ours to make them enroll in schools. So ঠিক তেনেকুৱাকৈ আমি ক'ব পাৰোঁ কি যে উপযুক্ত শ্ৰেণীত যিমানখিনি আমি ভৰ্তি কৰিব পাৰোঁ আমি সদায় সেই শ্ৰেণীত আমি ভৰ্তি কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। এডুকেশ্যন যিহেতু আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয়, ইট ইজ এমেণ্ডেড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সংবিধানত আমাৰ এইখন আছে, এই ৰাইটটো আমাৰ। এই ৰাইটটো যাতে চবেই উপভোগ কৰিব পাৰে, চবৰ এটা ৰাইট আছে, জাষ্ট লাইক ৰাইট টু ভোট। আমি চবৰ আমাৰ ভোট কৰাটো আমি নিজৰ প্ৰাৰ্থী বাছি লোৱাটো যেনেকৈ যিভাৱে আমাৰ দায়িত্ব, ঠিক আমাৰ শিক্ষাটো আমাৰ তেনেকুৱা এটা অধিকাৰ হয়। এতিয়া আমি আমাৰ যোনটো বৰ্তমান ট্ৰেণ্ডিং আমাৰ টপিক বা আমি বিভিন্ন ধৰণৰ চেমিনাৰ্ছ, ৱৰ্কশ্বপছ বা আমি আমাৰ চিম্পজিয়াম বা আমাৰ বিভিন্ন ধৰণৰ আমি আমাৰ লেকচাৰ্ছ, টক ছেশ্যনছ আমি এইবিলাক অৰ্গেনাইজ কৰোঁ বা বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানত কৰি আহিছে, স্কুলতো হ'ব পাৰে বা বিশ্ববিদ্যালয়তো হ'ব পাৰে বা মহাবিদ্যালয়তো হ'ব পাৰে। ঠিক তেনেকুৱাকৈ যেতিয়া নেশ্যনেল এডুকেশ্যন পলিচি আমি 2020, the most emerging and trending topic in our education system currently in India is NEP 2020. বহুত বেছি ডিবেট, বহুত বেছি ডিছকাশ্যন ছেশ্যনছ, এইবোৰ ইণ্টাৰেকশ্যন ছেশ্যনছ এইবিলাক পতা যায় বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ মাজত, শিক্ষাবিদসকলৰ মাজত, দাৰ্শনিকসকলৰ মাজত। আমি এই NEP 2020নো কি আমি অকণমান ইয়াৰ পৰা আমি এইখিনি চাম। ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, it is national stands for ৰাষ্ট্ৰীয়, education stands for শিক্ষা, and policy stands for নীতি। So 2020 to 2020 ভাৰত চৰকাৰে 2020 চনৰ জুলাইত জাননী দিছে। এইখন 2020 চনৰ ভাৰত চৰকাৰে জুলাইত জাননী দিছে।
প্ৰতিষ্ঠান বা NEP 2020 মৌলিক কিছুমান নীতি আছে. There are some principles to be followed in the terms of NEP 2020. So প্ৰতিটো শিশুৰ অতুলনীয় আমাৰ যিমানবোৰ সামৰ্থ্য চিনাক্ত কৰা, চিনাক্তৰ লগত আমাৰ প্ৰতিপালন কৰা, যেন যিমানবোৰ আমাৰ গ্ৰেড 3 দ্বাৰা সকলো শিক্ষাৰ্থীৰ দ্বাৰা আধাৰিত আমাৰ যিমানবোৰ আমাৰ সাক্ষৰতা আৰু যিমানবোৰ আমাৰ সংখ্যা প্ৰাপ্ত কৰা আমাৰ যিমানবোৰ অগ্ৰাধিকাৰ দিয়া শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম বাছনি কৰাৰ আমাৰ যিমানবোৰ নমনীয়তা আমাৰ আছে, আমাৰ কলা আৰু বিজ্ঞানৰ মাজত আৰ্টছ এণ্ড ছায়েন্স পাঠ্যক্ৰমৰ বাহিৰৰ আমাৰ যিমানবোৰ কাৰ্যকলাপৰ মাজত বৃত্তিমূলক আৰু শৈক্ষিক আমাৰ যিমানবোৰ শাখা আছে তাৰ মাজত আদি আমাৰ যিমানবোৰ কোনো ধৰণৰ কঠিন আমাৰ যিমানবোৰ পৃথকীকৰণ নাই আৰু ইয়াত বিজ্ঞান সমাজ বিজ্ঞান কলা মানৱীয়তা আৰু আমাৰ যিমানবোৰ বহুমুখী আৰু এক সামগ্ৰিক শিক্ষা অনাটো আমাৰ দায়িত্ব হয় আৰু শিশুসকলৰ সৃষ্টিশীল আৰু সমালোচনাভাৱে আমি চিন্তাধাৰণবোৰ বিকাশ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। বিদ্যালয়ৰ শিক্ষাগতভাৱে গাঁথনি NEP 2020 যে 10খন স্কুল বাতিল কৰিছে 10খন বাতিল কৰিছে শিক্ষা প্ৰণালী আৰু ইয়াৰ আমাৰ যিমানবোৰ পৰিৱৰ্তে 5+3+4 প্ৰণালী আৰু শিক্ষাৰ আমাৰ যিমানবোৰ ৰূপায়ণ কৰা হৈছে ইয়াৰ ভিতৰত আছে 5 বছৰ আমাৰ যিমানবোৰ আধাৰশিলা শিক্ষা 3 বছৰ আমাৰ যিমানবোৰ পিয়াৰ স্কুল শিক্ষা আমাৰ যোনবোৰ আমি 3 বছৰ আমাৰ প্ৰি স্কুল বুলি ক'ব পাৰোঁ আমি আৰু 2 বছৰ শ্ৰেণী এইখিনি আমি প্ৰস্তুতিমূলক শিক্ষা বুলি ক'ব পাৰোঁ 4 বছৰ মাধ্যমিক শিক্ষা শ্ৰেণী 9, 10, 11 আৰু 12 এইখিনি বস্তু আমি ইয়াৰ পৰাই কওঁ তো ইয়াত যেতিয়া আমি কওঁ NEP 2020 NEP 2020 is a great matter of discussion nowadays প্ৰত্যেকটো শিক্ষা ব্যৱস্থাত লাগিলে স্কুলৰ স্তৰতে হওক বা মহাবিদ্যালয়ৰ স্তৰতে নহওক কিয় আদি বা বিশ্ববিদ্যালয়ৰ স্তৰতে নহওক কিয় NEP চেঞ্জেছ আমাৰ এতিয়া বৰ্তমান গোটেই চিষ্টেমতে আমি দেখিবলৈ পাইছোঁ আৰু NEP ইমপ্লিমেণ্ট কৰা হৈছে অলৰেডি আমাৰ আগতে যেনেকৈ আমাৰ ডিগ্ৰী কোৰ্স আমি 3 years ডিগ্ৰী কোৰ্স এতিয়া 4 years ডিগ্ৰী কোৰ্স যাক আমি আগতে আমি অনাৰ্স মেজৰ বুলি কয় বাকিবোৰ আমি ইলেক্টিভ বুলি কওঁ কিন্তু এতিয়া আমাৰ আন্ডাৰগ্ৰেজুৱেট কোৰ্সেছবোৰ C1 C2 C3 তেনেকুৱাকৈ থাকে মানে C1 টো নিজৰ অনাৰ্স সাবজেক্ট থাকে C2 টো বাকি দুটা ইলেক্টিভ সাবজেক্ট থাকে C2 C3 ঠিক তাৰ লগতে আৰু বিভিন্ন ধৰণৰ যেনেকৈ আমি বিজ্ঞানৰ ওপৰত গুৰুত্ব দিছে সামাজিক বিজ্ঞানৰ ওপৰত গুৰুত্ব দিয়ে যেনেকৈ আমি এতিয়া বহুত বেছি এডন কোৰ্সেছ কিছুমান ল'ব লাগে এক্সট্ৰা স্কিল কোৰ্স এটা ল'ব লাগে সাৰ্টিফিকেট কোৰ্স লোৱাটো ইম্পৰ্টেন্ট আৰু আমি এটা যদি কোনবা এটা শিশুৱে যদি এডুকেশ্যনত অনাৰ্স লয় অলসো C2 বা ইলেক্টিভ সাবজেক্টটো মেনেজমেন্টৰ পৰা ল'ব পাৰিব নিজৰ যোনটো চইচ বেস ক্ৰেডিট সিস্টেম CBCS মানে নিজৰ ইন্টাৰেষ্টৰ মতে এবিলিটিছৰ মতেও চুজ কৰিব পাৰে আৰু এটা হৈছে ফ্লেক্সিবিলিটি অফ লেটাৰেল এন্ট্ৰি এণ্ড এক্সিট মানে যেতিয়া যদি কোনবাই 4 বছৰ পঢ়িব বিচাৰা নাই তেন 2 বছৰ পঢ়ি পেলে সাৰ্টিফিকেটখন লৈ পেলে এক্সিট কৰিব পাৰে ঠিক এইখিনি সুবিধা আমাৰ নতুন NEP মহাবিদ্যালয়ৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ আৰু ঠিক তেনেকৈ বিভিন্ন ধৰণৰ সেমিনাৰছ পাতা ওয়াৰ্কশ্বপছ পাতা NEP জনাটো আমাৰ খুব বেছি ইম্পৰ্টেন্ট হয় যিমান পাৰে শিক্ষা অনুষ্ঠানবোৰত NEP ওয়াৰ্কশ্বপছ NEP লেকচাৰ সেশনছবোৰ পাতিব লাগে যাতে আমি যাতে আমি মানুহবোৰক সজাগ কৰিব পাৰোঁ এইটো খুব বেছি গুৰুত্ব হয় NEPৰ মতে আমি সদায় আমাৰ NEP মতে এতিয়া সব বস্তুখিনি হৈছে 2020 চনৰ পৰা NEP লাহে লাহে ড্ৰাফট কৰি at last final it is implemented so implementation part হওক বা যিমানখিনি আমাৰ স্কুল এডুকেশ্যন আছে যেনেকৈ স্কুল এডুকেশ্যন 5+3+3+4 সেইবিলাক শিক্ষা ৰূপায়ণ কৰাৰ লগতে আমাৰ যিমানবোৰ শিক্ষা 2 বছৰীয়া শ্ৰেণী তো তেনেকুৱা ধৰণৰ মানে যাক আমি ক'ব পাৰোঁ কি যে আমাৰ প্ৰি স্কুলৰ ওপৰত গুৰুত্ব দিয়া গৈছে
তো এইবিলাক গোটেইবোৰ সামাজিক বিজ্ঞানৰ ওপৰত গুৰুত্ব দিছে, আমাক ছ'চিয়েল চায়েন্স বুলি যাক কয়, বা কলা কাৰোবাৰ যদি কিবা ক্ৰিয়েটিভিটি আছে, টেলেণ্ট আছে, তো আমি সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে। মানৱতীয়াৰ ওপৰত গুৰুত্ব দিয়ে, হিউমেনিটি এণ্ড গ্ৰাউণ্ডৰ ওপৰত গুৰুত্ব দিয়ে, ক্ৰীড়াত বহুমুখী যাক আমি ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰত গুৰুত্ব দিবলৈ কয়, আৰু সামগ্ৰিক শিক্ষাৰ ওপৰতে গুৰুত্ব দিয়ে, মানে অভাৰঅল এডুকেশ্যনৰ ওপৰত, বা ইয়াক আমি কেনেকৈ আমি শিক্ষা আৰু পৰীক্ষাৰ বাবে আমি শিক্ষাৰ সলনি ধাৰণামূলক আমি বুজাবুজিৰ ওপৰত গুৰুত্ব দিয়া যায়, কেনেকুৱাকৈ দিব পাৰোঁ সেইখিনিৰ ওপৰত দিয়া যায়। তো গ্ৰেড 3 দ্বাৰা সকলো শিক্ষাৰ্থীৰ দ্বাৰা আধাৰিত আমাৰ যিমানবোৰ শিক্ষাৰ্থী আৰু সংখ্যা প্ৰাপ্ত কৰাত সদায় আমাক অগ্ৰাধিকাৰ দিয়া যায়। তো এই গোটেই বস্তুখিনি আমাৰ ৰাষ্ট্ৰীয় নীতি 2020 চনৰ চৰকাৰৰ 2020 চনৰ জুলাইতে আমাৰ জাননী দিয়া গৈছিলে। প্ৰতিষ্ঠান বা NEP 2020 আমাৰ বিভিন্ন ধৰণৰ আমাৰ নীতি আছে। এই নীতিখিনি আমি কেনেকুৱাকৈ আমি ইমপ্লিমেণ্ট কৰিম, আমি ফ'ল' কৰিম ইন আৱাৰ এভৰি এছপেক্ট অৰ ইন এভৰি ষ্টেজ অফ এডুকেশ্যন, ৰাইট ফ্ৰম প্ৰাইমেৰী টু হায়াৰ অৰ ইউনিভাৰ্চিটি লেভেল অফ এডুকেশ্যন। ইয়াৰ যিমানবোৰ ডিচিশ্যনছ কমিশ্যনছবিলাক প্ৰত্যেকৰে আমি ডিছকাশ্যনছ কৰি পেলাই ইমপ্লিমেণ্ট কৰা গৈছে, আৰু ইয়াৰ যিমানবোৰ আমাৰ সৃষ্টিশীল ইনোভেশ্যন এণ্ড ক্ৰিয়েশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিছিলে, আৰু যিমানবোৰ আমাৰ সমালোচনামূলক আমাৰ যোনবোৰ খুব বেছি আমাৰ ট্ৰেণ্ডিং বা আমাৰ খুব বেছি এমাৰ্জিং ইছ্যুছ আছে সেইবোৰ চিন্তাধাৰাৰ ওপৰত বিকাশৰ ওপৰত গুৰুত্ব দিছিলে। তো ঠিক তেনেকুৱাকৈ আমাৰ ছেমিনাৰ্ছ ৱৰ্কশ্বপছবিলাকো পতা গৈছিলে। তো আমাৰ বিদ্যালয় শিক্ষাগত গাঁথনি আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জেছ বুলি যাক কয় সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলে। ঠিক তেনেকুৱাকৈ আমি ক'ব পাৰোঁ। আৰু ইয়াৰ লগতে বিদ্যালয় শিক্ষা আমাৰ যিমানবোৰ শিক্ষাগত আমাৰ NEP 2020 আমাৰ বহুত স্কুল বা বহুত আগৰ যোনবোৰ আমাৰ ক্লাছ 10ৰ ফৰ্মেট আছিলে, বা আমাৰ পৰীক্ষাৰ যোনবোৰ আছিলে, আমাৰ মেট্ৰিক আছিলে আমাৰ অসমত, এনেকুৱা ধৰণৰ এতিয়া বহুত চেঞ্জেছ আহিছে। এতিয়া মেট্ৰিকৰ তেনেকুৱা মেট্ৰিক নহয়, এতিয়া যেনেকৈ OMR চিটি এবাৰ হ'ব 50% কেৰি কৰি পেলাই, ঠিক তেনেকুৱা আগতে পজিশ্যনছ আছিলে, এতিয়া পজিশ্যনছ মানে বিভিন্ন ধৰণৰ চেঞ্জেছ আৰু বিন মেড ইন টাৰ্মছ অফ NEP 2020। আৰু আমাৰ শিক্ষাৰ ধাৰণাবোৰ আগতে আমাৰ ক্লাছবোৰ বেছি ট্ৰেডিশ্যনেল বেছ হোৱাৰ লগতে আছিলে, যাৰ ফলত এতিয়া আমি খুব বেছি আমাৰ কি কৰিব লাগিব, আমি টেকন'লজি ইউজ কৰিব লাগিব, হাউ টু ইউজ টেকন'লজি ইন ক্লাছৰুমছ। আমি টেকন'লজি প্ৰযুক্তিবিদ্যাবোৰ ব্যৱহাৰ কৰি আমি কিদৰে আমি ৰূপান্তৰ কৰিব পাৰোঁ সেই ওপৰত গুৰুত্ব দিয়ে। তো ক্লাছৰুমৰ বিভিন্ন ধৰণৰ চেঞ্জেছৰ ওপৰত আমি একদম ইউনিভাৰ্চিটি লেভেললৈকে আমি গোটেইখিনি বস্তু আমি কি কৰিব পাৰোঁ, চেঞ্জেছ কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ শিক্ষাৰ্থীসকলৰ বাবেও আমাৰ যিমানবোৰ তেওঁলোকৰ শিক্ষাৰ পাঠ্যক্ৰম বাছনি কৰাৰ আমাৰ আছিলে নিয়ম, সেইখিনিও আমি কৰিব পাৰোঁ। ঠিক তেনেকুৱা আমাৰ গোটেইখিনি আমাৰ শিক্ষাৰ বাবে আমাৰ শিক্ষা তেনেকুৱাকৈ হৈ আহিছে। আৰু এইখিনি 2020 চনৰ জুলাইতে এই বস্তুখিনি আমাৰ গোটেইখিনি ঠিক কৰা গৈছে, ফ্ৰেম কৰা গৈছিল, ড্ৰাফ্ট কৰা গৈছিলে, আৰু শ্ল'লি এতিয়া আমাৰ সেইখিনি ইমপ্লিমেণ্ট কৰা হৈছে। যেতিয়া আমি কওঁ যে NEP বুলি ক'লে আমাৰ it is an overall change in every level of education, right from the primary to university level of education. So university levelতে হওক বা প্ৰাইমেৰী লেভেলতে হওক আমি গোটেইখিনি আমি মানে বাছনি কৰি লোৱা, বা আমি কেনেকৈ চেঞ্জেছবোৰ আমি একচেপ্ট কৰি পেলাই ফৰ ডেভেলপমেণ্ট অভাৰ ডেভেলপমেণ্ট অফ দি এডুকেশ্যন ছিষ্টেমৰ ওপৰত গুৰুত্ব দিওঁ, আমি সেইখিনি গুৰুত্ব দিব লাগে। আৰু আমাৰ গোটেই 4 বছৰৰ মাধ্যমিক শিক্ষা যোনটো আমি মিডল স্কুল বুলি কওঁ, ছেকেণ্ডেৰী মিডল স্কুল, সেইখিনি ক্লাছ 9, 10, 11 আৰু 12ৰ ওপৰত 4 বছৰৰ আমাৰ মাধ্যমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। বিদ্যালয়ৰ যিমানবোৰ আমাৰ শিক্ষা আছে তাৰ শিক্ষাগত গাঁথনি এইখিনিৰ ওপৰত দিয়ে। আৰু প্ৰতিটো শিশুৰ আমাৰ অতুলনীয় সমৰ্থ চিনাক্ত কৰা, তাহাঁতৰ পটেঞ্চিয়েলিটিছ আমাৰ ওপৰ, আৰু যিমানবোৰ নিড বেছড ইণ্টাৰেষ্ট আমি কওঁৱেই আমাৰ নিড বেছড হ'ব লাগে। তো নিড বেছডৰ ওপৰত চিনাক্ত কৰা আৰু তাৰ লগত আমাৰ প্ৰতিপালন কৰে, সেইখিনিৰ ওপৰত ইম্পৰ্টেঞ্চ দি পেলাই ইৰিলিভেঞ্চি আৰু ৰিলেভেণ্ট কণ্টেণ্টখিনি তাহাঁতক ইম্পৰ্টেঞ্চ দিয়ে। আৰু এইখনতে আমি মেইনলি নতুন এডুকেশ্যন ছিষ্টেমটো ইন'ভেটিভ বা ক্ৰিয়েশ্যন বা ডেভেলপমেণ্ট অফ নিউ টেকন'লজিজ,
new things in terms of education, in terms of institutions, এইখিনিৰ ওপৰত গোটেইখিনি আমাৰ সমৰ্থন জনায়। আমি ক'ব পাৰোঁ আমাৰ বৃত্তিমূলক শিক্ষাৰ ওপৰত শৈক্ষিক শাখাৰ মাজত আদিৰ মাজত কোনো কঠিন যাতে আমাৰ পৃথকীকৰণ আমাৰ নাই। তো আমি যেতিয়া বৃত্তিমূলকৰ ওপৰত গুৰুত্ব দিওঁ, বৃত্তিমূলক বুলি কোৱাৰ লগে লগে আমি সিহঁতে ভোকেশ্যনেল বুজোঁ কি যে ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে। ভোকেশ্যনেল এডুকেশ্যন হৈছে is also known as bread and butter aim of education. So bread and butter aim of education মানে যোনটো শিক্ষা ব্যৱস্থা দি আমি ব্ৰেড এণ্ড বাটাৰ আৰ্ণ কৰিব পাৰোঁ। এতিয়া আমি ব্ৰেড এণ্ড বাটাৰ আৰ্ণ কৰিম বুলি আমি যেতিয়া ভাবোঁ বা আমি যেতিয়া ভাবিম, আমি তেতিয়াতে আমাৰ আমি নিজকে সেইখিনি বস্তু আমি যোগ্যতা কৰিব লাগিব, আমি যোগ্য কৰিব লাগিব, তেতিয়াহে আমি নিজৰ ভৰিত থিয় দিব পাৰিম। ইট ক্ৰিয়েটছ এ self independency, it creates self confidence, obviously self confidence হ'ব। সো আমি বৃত্তিমূলক শিক্ষা বা ভোকেশ্যন এটা চুজ কৰা, ৰাইট ভোকেশ্যন চুজ কৰা, যেনেকৈ আমি এতিয়া আমাৰ NEP মতে আমি প্ৰত্যেকটো আমাৰ কলেজত আমি কি কৰোঁ কি যে কোৰ্চ কিছুমান কৰিব পৰা যায়, যোনবোৰ কোৰ্চ কৰিলে হয়তো সেইবোৰ কামত দিব। সো এতিয়া যদি আমাৰ ভিডিঅ'টো কওঁ কি যে বেছিকৈ কি যে আমি কেনেকুৱাকৈ আমাৰ বেকাৰী ক্লাছেছ কৰিব পাৰোঁ বা স্কিল ক্লাছেছ আমি ল'ব পাৰোঁ, টি ব্ৰুৱিং ক্লাছেছ থাকে, এইবোৰ বিভিন্ন ধৰণৰ কোৰ্চ থাকে। এইবোৰ আমি বৃত্তি হিচাপে আমি কেনেকৈ বাছি ল'ব পাৰোঁ। এতিয়া আমাৰ গোটেই NEP সেইকাৰণে ইউনিভাৰ্চিটি লেভেলতে হওক, কলেজ লেভেলতে হওক, এইবোৰৰ ওপৰত খুব গুৰুত্ব দিছে, যাতে এটা ইম্পৰ্টেণ্ট বস্তুৱে হৈছে প্ৰগ্ৰেশ্যন এণ্ড প্লেচমেণ্ট ষ্টুডেণ্টছৰ। তো সেইখিনি যাতে প্লেচমেণ্ট ভাল হয়, প্ৰগ্ৰেশ্যন হয়, যাতে এলুমনাইৰ ওপৰত গুৰুত্ব দিয়ে। এই NEP গোটেই বস্তুটো গোটেই পলিচিখনে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ ওপৰত গুৰুত্ব দিছে, কেনেকৈ আমি নতুন চেঞ্জেছবোৰ আনিব পাৰোঁ, এষ্টাব্লিছ কৰিব পাৰোঁ, আৰু আমি যোনবিলাক আমাৰ পুৰণা ছিষ্টেম অফ এডুকেশ্যন আছে সেইখিনি যাতে আমাৰ যোনবোৰ লেকুনা, যোনবোৰ লেক্স আছিল, ড্ৰপেক্স আছিল, সেইখিনি যাতে আমি ৰিডিউচ কৰিব পাৰোঁ, আৰু এটা নিউ এমাৰ্জিং ডেভেলপমেণ্ট ইণ্ডিয়া ইন G20 মিট, আমি যেতিয়া ইণ্ডিয়া G20 মিটত আমি ৰিপ্ৰেজেণ্ট কৰোঁ, হাউ ইট ফিলছ। চ' ঠিক তেনেকুৱাকৈ এটা গ্ল'বেল প্লেটফৰ্মত গোটেই এডুকেশ্যন ছিষ্টেমটো নিয়াৰ বাবে যথেষ্ট চেষ্টা কৰিছে, আৰু সেই চেষ্টাখিনিতে আমি আমাৰ চেঞ্জেছবিলাকো আমি আনিছোঁ। এই চেঞ্জেছবোৰৰ লগতে আমি এডজাষ্ট কৰি আমাৰ গোটেই ছিষ্টেমটো আমি চলিব লাগিব। ঠিক তেনেকুৱাকৈ আমাৰ 4 বছৰীয়া স্নাতকোত্তৰ যোনটো আমাৰ ডিগ্ৰী, অৰ্থাৎ 4 years ডিগ্ৰী কৰ্চ যোনটো হৈ গ'ল, এতিয়া 4 yearsৰ ভিতৰতে এটা ষ্টুডেণ্টে অকল নিজৰ কোৰ্চ বুলিয়েই নহয়, বাট হি অৰ শ্বি উইল বি আ মাষ্টাৰ অফ অৰ এ গ্ৰেজুৱেট অফ অল দ্য ছাবজেক্টছ লাইক ডেট। অ'কে, মানে একেলগেই আমি বহুতো ছাবজেক্ট শিকিব পাৰোঁ। তো ঠিক মাল্টিলেটাৰেল এণ্ট্ৰি এক্সিট যিহেতু ব্যৱস্থা আছে, চ' অপৰচুনিটিজ টু ক্ৰিয়েট or create a job market or having a good education system in the coming future. So এই আশাতে গোটেইখন ভাৰত চৰকাৰে 2020 চনৰ জুলাইৰ পৰাই এইখন ড্ৰাফ্ট সৃষ্টি কৰিছিলে, আৰু এতিয়া যোনখন বৰ্তমান আমাৰ ইমপ্লিমেণ্ট হৈ গৈছে। ঠিক তেনেকুৱাকৈ আমাৰ NEP 2020 আমি ক'ব পাৰোঁ। তাৰ লগতে NEP 2020ৰ পিছত আমাৰ যোনখিনি আমি এতিয়া ফিডবেক বা প্ৰত্যেক ষ্টুডেণ্টৰ ফিডবেকো মেটাৰ কৰিব অভিয়াছলি। ইয়াত আমাৰ প্ৰত্যেকৰে কণ্টিনিউৱাছ এটা ইভালুৱেশ্যন হৈ আছে, যাক আমি CCE বুলি কওঁ, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। NEP ইজ অলছ' জাষ্ট লাইক ডেট। প্ৰত্যেকটো ষ্টুডেণ্টৰ আমাৰ কি হয়, এটা কণ্টিনিউৱাছ ইভালুৱেশ্যন হৈ আছে ইন টাৰ্মছ অফ এক্সামিনেশ্যন পেটাৰ্ণবোৰ অলপ বদলিছে আমাৰ। চ' ঠিক তেনেকুৱাকৈ কৰ্চেছবোৰ বদলিছে, চিলেবাছবোৰ বদলিছে, স্কুলৰ ষ্ট্ৰাকচাৰ বদলিছে, যিহেতু ক'লোঁ এনেকৈ এতিয়া মেট্ৰিক এক্সাম নাই এণ্ড অল। চ' ঠিক তেনেকুৱা এতিয়া আমি NEP নতুন ৰিকমেণ্ডেশ্যনছখিনি ফ'ল' কৰি পেলাই আমাৰ এডুকেশ্যন ছিষ্টেমটো আমি এনেকুৱাকৈ আগবঢ়াই নিব লাগিব। ঠিক তেনেকুৱাকৈ আৰু এই গোটেই যিমানবোৰ দিশত পাঠ্যক্ৰমৰ দিশতে হওক, পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপৰ দিশতে নহওক কিয়, বা আমাৰ যিমানবোৰ শৈক্ষিক বা আমাৰ যিমানবোৰ কোনো যাতে
আমাৰ চেঞ্জেছবিলাক যি লাগে সেই চেঞ্জেছখিনি আমি কেনেকৈ আমি ইমপ্লিমেণ্ট কৰি লৈছোঁ আৰু এইখিনি খুবেই বেছি অতি গুৰুত্বপূৰ্ণ এটা এখন আমাৰ বৈঠকবোৰ যিমান পাতে ডিছকাশ্যনছ পেনেলছবোৰ তাৰ পৰা আমি এইখিনি ৰিকমেণ্ডেশ্যনছ যিখিনি দিছিলে আৰু প্ৰত্যেক ইনষ্টিটিউশ্যনতে সেই ৰিকমেণ্ডেশ্যনছখিনি এতিয়া বৰ্তমান ইমপ্লিমেণ্ট কৰা দেখা গৈছে ঠিক তেনেকুৱাই আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ আমি 2020 চনত আমি এই নীতিখন আমি ঠিক তেনেকৈ আমি ক'ব পাৰোঁ আৰু এই বিদ্যালয় শিক্ষাৰ যিমানবোৰ শিক্ষাগত আমাৰ গাঁথনি বা আমাৰ যিমানবোৰ আমাৰ চেঞ্জেছ আছে সেইখিনি আমাৰ গোটেইখিনি আমাৰ পাঠ্যক্ৰমৰ বাহিৰেও আমি বৃত্তিমূলক আমাৰ যিমানবোৰ মানৱতা গোট আছে সেই গোটবিলাক বা আমাৰ সামাজিক বিজ্ঞান আছে সেইখিনিৰ ওপৰতো আমাৰ সমানে গুৰুত্ব দিয়া যায় এতিয়া আমি শিকা আৰু পৰীক্ষাৰ আমাৰ বাবে শিকাৰ সলনি আমাৰ যিমানবোৰ ধাৰণামূলক বুজাবুজিও ওপৰতো গুৰুত্ব দিয়ে ধাৰণামূলক বুজাবুজি মানে আমাৰ যোনখিনি মিউচুৱেল আমাৰ থাকে কনচেপ্ট বেচিছ আমি কনচেপ্টৰ ওপৰত গুৰুত্ব দিব লাগে নলেজৰ ওপৰত গুৰুত্ব দিব লাগে নলেজ বিল্ড আপ কেপাচিটি বিল্ড আপ এই গোটেই বস্তু ফেক্টৰ্ছবিলাকৰ ওপৰত আমাৰ আমি ইণ্ডিয়া does just to transform the whole education system as a whole so এইখিনিৰ ওপৰত সৃষ্টিশীলৰ ওপৰত সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিব যাক আমি ইনোভেশ্যন এণ্ড ক্ৰিয়েশ্যন বুলি ক'ব পাৰোঁ ক্ৰিয়েটিভিটিৰ ওপৰত গুৰুত্ব দিব লাগে তো প্ৰত্যেক চাইটৰ পৰাই আমাৰ এইখন এই পলিচিখন আমাৰ নীতিখন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এটা ধুনীয়া মানে এটা ভাল পজিশ্যনছ বা এটা এতিয়া বৰ্তমান আমি ইমপ্লিমেণ্ট হৈ আছে বা বৰ্তমান হৈ গৈছে ঠিক তেনেকুৱাকৈ প্ৰত্যেকটো স্তৰতে শিক্ষাৰ নীতি এটা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে be it in a primary education system be it secondary education system or be it in higher education system that means university level of education so আমি যেতিয়া কওঁ কি যে আমাৰ NEP 2020 বুলি আমি গোটেই স্তৰখিনি আমি ভালকৈ বুজাব পাৰোঁ স্কুল যোৱাৰ পৰা স্কুল শেষ হোৱালৈকে then again college যোৱাৰ পৰা college শেষ হোৱালৈকে then again university level of education so whole structure of education is being changed now so a national education policy 2020 চনে এখন এটা গুৰুত্ব ভূমিকা প্ৰদান কৰিছে প্ৰত্যেক শিক্ষাৰ প্ৰত্যেক স্তৰত এটা লক্ষ্য উদ্দেশ্য গোটেইখিনি ড্ৰাফটত দিয়াও হৈছিলে তো এইখিনি ওপৰত গোটেইখিনি ভিত্তিতে আমাৰ এই গোটেইখিনি কৰিছিলে আৰু এই গোটেইখিনি যিমানখিনি আছে শিক্ষাগত গাঁথনি বা আমি ক'ব পাৰোঁ আমাৰ চেম তেনেকুৱা আমাৰ প্ৰত্যেকটো শিক্ষাৰ বিভিন্ন বহুমুখী বা বিজ্ঞান বা সামাজিক বিজ্ঞান বা আমাৰ যিমানবোৰ লাইফ সায়েন্সেছ আছে ফিজিকেল সায়েন্সেছ আছে গোটেইবোৰত আমাৰ NEP 2020 has played a great role and ইয়াৰ যেতিয়া ইমপ্লিমেণ্টেশ্যন নেক্সট যেতিয়া ৰিভিউ হ'ব তেতিয়া একচুৱেল পিকচাৰটো we can summarize it so প্ৰত্যেকজন শিশুৰ বা কোনোবাই যদি নামভৰ্তি কৰিছে that student comes under this evaluation will come the process of NEP মানে NEPৰ জৰিয়তে তেওঁ গোটেই শিক্ষাদান তেওঁ লাভ কৰিব পাৰিব এতিয়া প্ৰত্যেক ইনষ্টিটিউশ্যনতে আমাৰ যিমানবোৰ গভৰ্ণমেণ্ট প্ৰাইভেট যিমানবোৰ ইনষ্টিটিউশ্যনছ আছে NEP আমাৰ জৰিয়তে আমাৰ কোৰ্চবোৰ বা আমাৰ যিমানবোৰ চিলেবাছ গোটেইখিনি তাৰ মতে বনায় আৰু লগতে যিমানখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আছে কো কাৰিকুলাৰ এক্টিভিটিছ এভৰিথিং কামছ আণ্ডাৰ the NEP 2020 so NEP 2020 গোটেইখিনি এটা ভাল ফেক্টৰ বুলি ক'ব পাৰি বা ভাল এখন মানে নীতি যোনখন নীতিয়ে আমাৰ শিক্ষা ব্যৱস্থাত যথেষ্টখিনি প্ৰভাৱ পেলাইছে তো ইয়াৰ যোনখিনি লাষ্ট পাৰ্ট NEP 2020 তো এইখিনি গোটেইখিনি আমি সামাৰাইজ কৰি পেলাই লাষ্টত ক'ব পাৰোঁ 4 বছৰৰ যোনখিনি মাধ্যমিক শিক্ষা আছিলে ক্লাছ 9, 10 and 11 to 9-10 নৱম দশমী আৰু যিমানখিনি ক্লাছ 11 আৰু HS লেভেললৈকে কভাৰ কৰে আপ টু দ্য ইউনিভাৰ্চিটি লেভেল অফ এডুকেশ্যন
So for today's session, NEP will stop here now and we'll meet in the next class. Thank you.